কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিম। আজি বতৰটো অলপমান ভাল হোৱাৰ কাৰণে বাহিৰৰ পিনে ওলাই গ'লোঁ আৰু প্ৰথমতে সোমালোঁ এখন নাৰ্চাৰীত। আচলতে গৈ থাকোঁতে নাৰ্চাৰীখন দেখা পালোঁ ৰাস্তাত, সেয়ে নাৰ্চাৰীখনত সোমালোঁ। তাৰে পৰা দুটা গছৰ পুলি ল'লোঁ। তাৰ পিছত এখন কেফেত সোমালোঁ। কেফেখন মানে নাৰ্চাৰীখনৰ কাষতে আছিলে। বহুত দিন ধৰি বাহিৰত এনেকুৱা বস্তু একো খোৱাও নাই, খাবৰো মন গৈ আছিল, সেইকাৰণে সোমালোঁ। আৰু কেফেখন ভিতৰৰ পিনে বহুত ধুনীয়াকৈ সজাই থৈ দিছিলে। এইবোৰ যিবিলাক লিখিছে আপোনালোকে আৰ্ট এণ্ড ক্ৰাফ্ট, এইবিলাক চব যিজন অনাৰ হয় তেখেতে নিজৰ হাতেৰে বনোৱা বোলে। তাৰপিছত এয়া কিবা কিবি খোৱা বস্তু অৰ্ডাৰ কৰিলোঁ। যিহেতুকে ঘৰত কাৰেণ্ট নাই, কাৰেণ্ট নোহোৱাৰ কাৰণে আচলতে ভালদৰে খোৱা বস্তুবোৰ বনাবও পৰা নাই, সেইকাৰণে মানে বাহিৰত তেনেকৈ খালোঁ। তাৰপিছত আকৌ কাষতে এটা মল আছিলে, মলত সোমালোঁ। বিশেষ তেনেকুৱা একো বস্তু ল'ব লগা নাছিলে, বাছ চাহৰ লগত খোৱা কিবা কিবি বিস্কুট ল'লোঁ। আৰু মলত আহিলেই মানে মোৰ এটা বেয়া স্বভাৱ কি আছে, এই যে বাচনৰ মানে এৰিয়াটো যে তাত সোমামেই, নলওঁ একো, বাছ চাই কিনে খুব ভাল পাওঁ। ইমান ধুনীয়া বাচনৰ কালেকশ্যনবোৰ আহে ন, চাই খুব ভাল লাগে। বাৰু আজিলৈ ইমানেই, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। বাই।